এই বন্ধু বান্ধৱীসকল কি খবৰ মই আজি বনাবলৈ লৈছোঁ অতিকে জনপ্ৰিয় এবিধ ৰেচিপি সেয়া হৈছে নামচিং কোনে কোনে খাই ভাল পায় বাৰু জনাব দেই কমেণ্টত এয়া মই এটা দিছোঁ পিঁয়াজ লগত দুটা বিলাহী দিম তাৰ পাছতে জলকীয়া এড কৰিছোঁ জলকীয়াটো পুৰিলে অলপ ভাল লাগে ন সেইকাৰণে জলকীয়া দিছোঁ লগত মই এড কৰিছিলোঁ নহৰু আৰু আদা কিন্তু ভিডিঅ' কৰিবলৈ থাকি গ'ল এয়া দিছোঁ হালধি লগত নিমখ দিছোঁ 10 মিনিটমান লৰাই অলপ ভাজিব লাগে দেখিছে এয়া 10 মিনিট বনোৱাৰ পাছত এয়া হ'ল হোৱাৰ পাছত এতিয়া 2 চামুচ আমি নামচিং দি দিছোঁ নামচিঙো লগালগ পানী দি দিব নালাগে অলপ 10-15 মিনিটমান সিজাই ল'ব লাগে সিজোৱাৰ পাছত এয়া এতিয়া পানী দি দিছোঁ এয়া অলপ উতলিবলৈ দিব লাগে উতলি যেতিয়া পানী শুকাই যোৱাৰ লগত এয়া ফাইনেল ৰিজাল্ট হ'ল এয়া দেখিছেনে আমাৰ নামচিং তৈয়াৰ হ'ল খাবলৈ বহুত সোৱাদ টেষ্টি বুলি কয় নহয় বহুত টেষ্টি হয় আপোনালোকে বনাই চাব আৰু বনাই কেনেকুৱা পালে কমেণ্টত জনাব দেই টেষ্ট হৈছে আপোনালোকে বনাই চাব দেই কেনেকুৱা লাগে আমি কিন্তু ভাল পাইছোঁ বহুত ধুনীয়া বনাইছা দেই এনেকুৱা নামচিং খাবলৈ পোৱা নাই এইবোৰ কিহৰ নামচিং কচু নে কি শুকান মাছ আৰু কচু দি বনাই